সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত নতুনকৈ সংযোজন ঘটিল দ ডেকৰ নামেৰে এখনি লোভনীয় খাদ্য সম্ভাৰৰ এখনি সম্পূৰ্ণ স্বাস্থ্যসন্মত বেকাৰী কাম কেফে। দ ডেকৰ কেফেটেৰিয়াত আপোনালোকে যোৰহাটতে থাকি ল'ব পাৰিব ইটালী, ইজৰাইল, ছুইজাৰলেণ্ড, ছাউথ আফ্ৰিকা, পেৰু, USA আদি ঠাইৰ কেক, পেষ্ট্ৰি, কুকিজ আদি লোভনীয় খাদ্য সম্ভাৰৰ। যিকোনো পাৰ্টিৰ বাবে অৰ্ডাৰ কৰিব পাৰিব এইসমূহ লোভনীয় খাদ্য সম্ভাৰ। গতিকে আজিয়েই আহক সপৰিয়ালে দ ডেকৰ বেকাৰী কাম কেফেলৈ আৰু জুতি লওক সুস্বাদু স্বাস্থ্যসন্মত খাদ্য সম্ভাৰৰ। আমাৰ ঠিকনা দ ডেকৰ সঞ্জীৱনী নাৰ্ছিং হোমৰ কাষত এটি ৰোড, যোৰহাট। Good evening, viewers. Welcome to News Now. In the studio, I'm Marcel Hajarika. Let's see today's news. Congress Party's campaign gains momentum at 45 number Pachim Sorusarai Village Panchayat in Jorhat. The Congress Party is running an extensive campaign at the 45 number Pasim Sorusarai Village Panchayat in Jorhat. The party's nominated candidate for the regional Panchayat member post, Bulu Neok, and the candidate for the block member post, Rinamoni Soikia, have been campaigning in the Panchayat area and gaining support from the local residents. The residents have come forward to support both candidates and are expected to play a crucial role in the upcoming Panchayat elections. Both candidates have expressed confidence in their chances of winning, citing the overwhelming support they have received so far. নমস্কাৰ, মই 45 নং পশ্চিম সৰুচাই গাঁও পঞ্চায়তৰ 9 নং ৱাৰ্ডৰ প্ৰাৰ্থী হিচাপে এইবাৰ আগবাঢ়িছোঁ। মোক ৰাইজে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বিপুল সঁহাৰি জনাইছে আৰু আমিও সেইমতে জোৰদাৰ পূৰা প্ৰচাৰ চলাই আছোঁ। আৰু আমি যিখিনি মনতে ভাবিছোঁ আৰু ৰাইজেও ভবা মনৰ কল্পনাখিনি এইবাৰ আমি জয়ী হৈ পূৰণ কৰিম বুলি আশা কৰিছোঁ। গতিকে আগৰ যিখিনি কৰিব নোৱাৰা কাম আছিলে সেইখিনি আমি সকলোখিনি ৰাইজে যদি আমাক সেইখিনি মৰম চেনেহে আগবঢ়াই নিয়ে তেতিয়াহ'লে সুকলমে আমি সেইখিনি কৰি যাম বুলি কামনা কৰিলোঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী বুলু নেওগ। মই 45 নং পশ্চিম সৰুচৰাই গাঁও পঞ্চায়তৰ 1 নং উত্তৰ পশ্চিম যোৰহাটৰ আঞ্চলিকৰ সদস্য হিচাপে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে দলে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। মই ৰাইজৰ উন্নতিৰ হকে কাম কৰিম বুলি ওলাই আহিছোঁ। ভাবিছোঁ ৰাইজে মোক বিপুল সঁহাৰিও জনাইছে। লগতে এই পঞ্চায়তৰ পৰা মই জয়ী হ'ম বুলি আশাবাদী। লগতে সমূহ ৰাইজে জোৰদাৰ প্ৰচাৰ চলাই আছে। আমাৰ এই 45 নং সৰুচৰাই গাঁও পঞ্চায়তৰ পৰা আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকল ওলাই যাব বুলি আৰু আমাৰ পঞ্চায়তত গঠন কৰিব বুলি কংগ্ৰেছ দলে মোৰ দৃঢ় বিশ্বাস। লগতে ৰাইজৰ উন্নতিৰ হকে মই কাম কৰিম বুলি আমাৰ সকলো ৰাইজকে মই প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। লগতে মই জয়ী হোৱাৰ পিছত ৰাইজৰ উন্নয়নৰ হকে কাম কৰিম বুলি আগবাঢ়ি আহিছোঁ। Prasad Khan report, News Now.